হেল্ল' গাইজ, বহুত দিনৰ পৰা টিলিঙা মন্দিৰ যাম বুলি ভাবি আছিলোঁ, যাব পৰা নাছিলোঁ আৰু অৱশেষত ওলালোঁ যাবলৈ। আৰু যিহেতু শাওণ মাহ চলি আছে আৰু ঘৰৰ পৰা ওলাই আহি দেওশাল থান পালোহি। দেওশাল থান পাৰ হৈ দেখিছেনে, ছোৱালীজনী গাড়ীত উঠাৰ লগে লগে টোপনি ধৰেই নহয়, এয়া চকু মুখ দিলেই শুবলৈ। এইফালে মানুহজন, মই আৰু বেটীজনী আহিছোঁ। মা বাবা আহিম বুলি কৈছিলে কিন্তু আহিব নোৱাৰিলে। আৰু যিহেতু টিলিঙা মন্দিৰ পালোহি আৰু এইফালে দেখিছেনে ইমান মানুহ ভিৰ, বহুত মানুহ হৈছে আৰু দেখিবলৈ ইমান ভাল লগা হৈছে। আৰু মানুহজন মই ভিতৰত সোমোৱা নাছিলোঁ, পিছে বাহিৰৰ পৰা অলপ ভিডিঅ' বনালোঁ। আৰু এইফালে পূজা কৰিবলৈ থাল এখন ল'লোঁ, থালত দেখিছেনে কি দিছে। আৰু এইফালে পূজা থালখন লৈ আহিলোঁ দেহাজনী মই, আৰু মানুহজন পাছত আহি আছে দেখিছেনে। আৰু এইফালে মানুহ চাওক, মানুহ ইমান ভিৰ লাগিছে, ভিতৰত যাব নোৱাৰা ভিৰ। আৰু আমি লাহে লাহে আহি ভিতৰত সোমালোঁ। আৰু এইফালে লাইনো পাতিব দিছে, লাইন পাতি মেলি এই পূজা ঘৰৰ ওচৰ পাইছোঁগৈ আৰু পূজা কৰিবলৈ। এইফালে দেখিছেনে মানুহ ইমান ভিৰ। লাষ্টত পূজা ঘৰ পাই পূজা কৰিলোঁ এফালে পণ্ডিতৰ ওচৰত, আৰু এইফালে চাকি বাতি জ্বলাব ল'লোঁ। মানুহজন আগফালে আছে কিন্তু ভিডিঅ' কৰি আছে, কিন্তু দেহা মই এইফালে চাকি ধূপ জ্বলাই এটাই। আমিও এইফালে আহিলোঁ চাকি বাতি জ্বলাই মেলি আহি। দেখিছেনে মানুহ ইমান মানুহ। আৰু এইফালে মানুহজনে নাৰিকল ভাঙিছে আৰু এইফালে ৰছীও বান্ধিলোঁ। মানুহজন, মই, বেটীখন তলত আছে। তলত থকাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ ল'ৰাজনীক। আৰু এইফালে মানুহজন মই দুয়োটাই ৰছীডাল ধৰি বান্ধিলোঁ। পূজা কৰি বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি লাহে লাহে খোজকাঢ়ি আহিছোঁ। ভিডিঅ'টো ইমানেই, বাই বাই।